জুবিন গাৰ্গ ডাঙৰীয়াই অসমৰ বিভিন্ন প্ৰান্তত থকা ফেন ক্লাবসমূহক বিভিন্ন নীতি নিৰ্দেশনা দিছিল। আমি আন ধৰণৰ মানৱদৰ্শী কৰ্মসূচী যিসমূহ আমাক দাদাই দেখুৱাই থৈ গৈছিল, দাদাই যেনেদৰে নেতৃত্ব লৈছিল সেই সময়ত সেই সকলোবোৰ আমি আটাইকে মায়াবী গীত আমি পৰিৱেশনত সহযোগিতা আগবঢ়োৱাৰ বাবে অনুৰোধ জনাই জুবিন গাৰ্গ ফেন ক্লাবৰ সাংস্কৃতিক সম্পাদক উপাসনা চান্দিল্যক গীতটি আমি আগবঢ়াবৰ বাবে আহ্বান জনাইছো। কেনেকুৱা পালে চাই? ভাল লাগিল ন? আইতা কেনেকুৱা পালে? ভাল লাগিলে? আইতা ভাল পালে নে? ভাল পালে ন? আইতা ভাল লাগিলে নে? আইতা ভাল লাগিলে নে?
গোলাঘাটৰ বৃদ্ধাশ্ৰমৰ ককা আইতাসকলক জুবিনদাৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালেখন আমি তেখেতলোকক আহি পেলাই আমি ইয়াত দেখুৱালোঁ। তেখেতলোকক আমি যেতিয়া প্ৰথম গৈছিলোঁ, যেতিয়া ক'বলৈ গৈছিলোঁ যে জুবিনদাৰ চিনেমাখন আপোনালোক চাবলৈ আহিবনে, তেখেতলোক আনন্দিত হৈছিলে যে হয় আমি শেষবাৰৰ বাবে তেখেতৰ চিনেমাখন আমি চাবলৈ আহিম। যথেষ্ট তেখেতলোকে ভাল পাইছে। তেখেতলোক আহিলে, আমি তেখেতলোকক আনি পেলাই তাৰ কাৰণে আমি ক'ব লাগিব আমাৰ গোলাঘাট গ'ল্ডৰ স্বত্বাধিকাৰী সাগৰ গোহাঁই ডাঙৰীয়াদেৱ, তাতে আমাৰ গোলাঘাটৰ গ'ল্ডৰ কৰ্মকৰ্তাসকলে আমাক যথেষ্ট সহায় কৰিছে। লগতে আমাৰ ক'বলৈ গ'লে মটৰ পৰিবহণ সন্থাৰ পূৰ্ণ ৰাজখোৱাদেৱ, তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতেও সহায় আমাক কৰিছে যথেষ্ট ভাল এটা আমি কৰিলোঁ বুলি আমি আশা ৰাখিছোঁ। হয়, যথেষ্ট মানে এটা ভাবিব নোৱাৰা কিছুমান বস্তু আমি দেখিবলৈ পাই আছোঁ। যিহেতু জুবিনদাৰ শেষৰখন চিনেমা এখন, জুবিনদাৰ শেষৰখন চিনেমাত এতিয়া আমি বহুতত দেখিবলৈ পাইছোঁ মোবাইলত ভিডিঅ' কৰিছে তেখেতলোকে, আৰু আপোনাৰ ইউটিউব চেনেলত আপলোড কৰিছে। মেক্সিমাম গোটেই চিনেমাখনেই আমি আপলোড কৰা দেখিবলৈ পাইছোঁ। কিন্তু আমাৰ যথেষ্ট সক্ৰিয় হৈ আছে তাৰ ওপৰত। আমি যিমানখিনি পাৰিছোঁ আমি ব্লগ চেনেল হওক, ইউটিউব চেনেল হওক, আমি ফেচবুক প্ৰফাইল হওক, আমি যথেষ্টখিনি আমি ব্লগ কৰিছোঁ। কিন্তু তাৰ স্বত্বেও কিছুমানে কৰি আছে। কিন্তু গোলাঘাটত আমি একদম কঠোৰভাৱে আমাৰ জুবিনদাৰ ফেন ক্লাবৰ প্ৰত্যেকটো শ্ব'ত 2-3টা হ'লেও আমাৰ ল'ৰা প্ৰত্যেকটো শ্ব'ত আমাৰ আছে। আমি কোনো কাৰণতে তেখেতলোকক আমি ভিডিঅ' কৰিব দিয়া হোৱা নাই। আৰু তেখেতলোকক যিসকলে কৰিছে তেখেতলোকক আমি ভদ্ৰভাৱে বুজাই দিছোঁ যাতে তেনেকৈ এইবোৰ কৰিব নালাগে। যদি তেখেতলোকে তাতকৈ ওপৰত কৰিবলৈ যায় কিন্তু আমি আইনী ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। সকলোকে আমি অসমবাসীক এটাই আহ্বান জনাম, জুবিনদাৰ শেষৰখন চিনেমা আপোনালোকে চাবলৈ আহক। ছবিগৃহত অলৰেডি অসমৰ প্ৰত্যেকখন মানুহ, প্ৰত্যেকখন গাঁও, প্ৰত্যেকখন চহৰ, প্ৰত্যেকখন নগৰৰ মানুহে গম পাইছে জুবিনদাৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে ছবিগৃহত চলি আছে। আমি অসমবাসীক এটাই আহ্বান জনাম, জুবিনদাৰ শেষৰখন ছবি আপোনালোকে চাওক। আপোনালোকে জুবিনদাৰ যিবোৰ মুহূৰ্ত